নমস্কাৰ আগবঢ়োৱা হৈছে অনাতাঁৰ নাট সমাৰোহ 2025। আজিৰ নাট আধা কোৱা কাহিনী। নাটৰ ৰচনা আৰু পৰিচালনা সপোনজ্যোতি ঠাকুৰৰ। পৰিৱেশন কৰিছে দেৰগাঁৱৰ নাট্য চৰ্চা কেন্দ্ৰই। সংগীত পদুম ৰাজবংশী, ৰূপম ৰাজবংশী আৰু ৰঞ্জন হাজৰিকাৰ। প্ৰযোজনা ইন্দিৰা মৰাঙৰ। এয়া আগবঢ়াইছোঁ আধা কোৱা কাহিনী নাটকৰ প্ৰথম খণ্ড। নদীখন আৰু কিমান দিনলৈ বৈ থাকিব? তই অথনিয়ে ভাবি ভাবি সেইটোহে উলিয়ালি। মৰিবল ভা মই কথা মাৰি মৰিছোঁ। বোলে অকণমান হাত ধৰি সহায় কৰি দিওঁ। নাই, ওপৰলৈ মোৰ কৰি কিবা চাই থাকিল। চাই চাই ভাবি থাকিল। এতিয়া বেমাৰীক ডাক্তৰে বেমাৰৰ কথা দি সুধিছে। বোলে এই নদীখন আৰু কিমান দিনলৈ বৈ থাকিব? আৰু নদীখন পৃথিৱীখন থকালৈকে থাকিব। তাৰপিছত ঐ তোক মই নদীলৈ গতিয়াম এতিয়া দেই সদা। কি হ'লে গতিয়াবি? ঐ পৃথিৱীখনেই যদি নাথাকে তাৰ পিছৰ খবৰবোৰ তোক এতিয়াই কি হ'ল? মই সেইবোৰ খবৰ ক'ৰ পৰা দিওঁ? লাগে মোক পৃথিৱীখনো লাগে আৰু পৃথিৱীখন নাইকিয়া হৈ যোৱাৰ পিছৰ খবৰো লাগে। মই কিমান বৰ নাজানো। নদীখন আছে সেইবাবে নাও চলাই আছোঁ। মূল নদীৰ পৰা এইফালে পানী সোঁতাটো বৈ আহি আমাৰ মাটি টুকুৰা দুফাল কৰিলে। মই নাও চলাই মানুহবোৰক পাৰ কৰাই থাকোঁ। পিতায়েও কৈছে নাও চলাই আছোঁ, চলাই থাকিব পাৰিছোঁ। তাতকৈ মোক আৰু একো নালাগে। মোক লাগে নদীখন, নাও, এই পৃথিৱীখন, সকলোবোৰ লাগে। মোক সকলোবোৰ লাগে। সদা এই নদীখন কেতিয়াবা নাইকিয়া হৈ যাব পাৰে নেকি? তোৰনো নদীখন নাইকিয়া হৈ যাব বুলি মগজত কেনেকৈ সোমাল? কেনেকৈ সোমাল নাজানো, কিন্তু সোমাল যে নোলোৱা হ'ল। নদী এখন নাইকিয়া হৈ গ'লে কি হ'ব? নদীখন কিমান দিনলৈ বৈ থাকিব? মগজৰ পৰা কথাটো নোলোৱা হ'ল। ভাল পদখনহে পালে তেওঁ। ভাল চেৰাবলীয়া বৰ লগ লাগিল। আবেলিৰ এই ফিৰফিৰীয়া বতাহ। মই নাও চলাই হাত বদা কৰিছোঁ, বাহুৰ বিষ তুলিছোঁ। সি কিখন আপদীয়া কথা ভাবি মৰিছে চা। হেৰৌ এই আকাশলৈ চা। বেলিটো ৰঙা হৈ পৰিছে। এই নদীত পৰি সূৰ্যটো গলি যাব এতিয়া। আৰু বেছি সময় নাই। চৰাইবোৰ বাহলৈ উভতিছে আৰু। দূৰৰ চৰাইবোৰ কেতিয়াবা উভতি। সেইবোৰ চা, মৰা সেইবোৰ চা। থকাবোৰ নাচাই নথকাবোৰত বলীয়া হৈছে কি হ'লে? নহয় অ' ৰুদ্ৰকাই, বলীয়া হ'বলগীয়া কথাই দেচোন। নদীখন আছে বাবে সূৰ্যটো গলি গৈছে তাত। নদীখন নাথাকিলে সূৰ্যটো ক'ত গলি যাব? মাৰিব, এই পাতে মোক মাৰিব। কি কুক্ষণত এই পাতক নাৱত তুলি লৈছিলোঁ। শুন সদা, তই ইপাৰ হবি আৰু এইপাৰ নহবি। আহিলেও মোৰ নাৱত পাৰ নহবি। আৰু কাৰ নাও আছে ৰুদ্ৰকাই? তোৰখনহে। এই কৈছোঁ এইপাৰ নহবিয়েই। সিপাৰেই ক'ৰবাত থাকিবি। ঘৰ দুৱাৰ কৰি থাকিবি। বিয়া বাৰু সংসাৰ কৰিলেও কৰিবি, নকৰিলেও নাই। মাত্ৰ তই মোৰ চকুৰ আগত নলাবি দেই। একদম নলাবি। চিধা কথা কৈ দিলোঁ তোক মই।
বৰ বিপদ হ'ল। তোক আপোন ভাবিহে কিবা এটা কওঁ, দুটা কথা জান বুলি ভাবিহে কিবা এটা সুধো। ইমানো জাঙুৰ খাই উঠ কি হ'লে? যাৰ জহ নাই, 2 পইচা 3 পইচা যি দিয়ে তাকে লৈ নাৱত মানুহ পাৰ কৰি আছো। মই কি জানিম? কিমান মানুহ দেখিছ, কিমান মানুহৰ কথা শুনিছ, নদীত কিমান পানী বৈ যোৱা দেখিছনে নাই? দেখিছো। সেইকাৰণেহে সুধিছো, নদীৰ এই সোঁতটো আৰু কিমান দিনলৈ থাকিব? তই জনা মানুহ, উত্তৰ এটা নিশ্চয় ওলাব। ক, নদীখন আৰু কিমান দিনলৈ থাকিব? বৰ বিপদত পেলাই দিলি অ'। নদীৰ কাহিনী ক'ব লাগিব তোক। মইনো কিমান জানো? যিমান জান, তোৰ নিজৰ নদী এখনৰ কাহিনী, নিজৰ কাহিনীবোৰহে আচল কাহিনী। আনৰ কাহিনী আচল কাহিনী নহয়। ক'ৰ পৰা আৰম্ভ কৰোঁ মোৰ নদীৰ কাহিনী? ক'ৰ পৰা আৰম্ভ কৰিবি আৰু? একেবাৰে জন্মৰ পৰা। ছোৱালী হৈছে একেবাৰে ৰঙা টুপটুপীয়া। প্ৰথমে উশাহ নিশাহ নাই। মই বোলো কি হ'ল এই পাতৰ? দিলোঁ বাঘ থকা দুটামান ভালকৈ। হেৰ' জনম লৈ পৃথিৱীলৈ আহিছ, কন্দা কটা কৰ, উশাহ নিশাহ ল। অতখন মানুহ ৰৈ আছে তই অহালৈ বাট চাই। নাই, সেই পাতৰ খবৰ নাই। এই বাঘ থকা খাই হবলা চেতনা আহিল, গম পালে কিবা এটা ভুল কৰিছে বুলি। টেৱাকৈ কান্দিবলৈ ধৰিলে নহয়। মই বোলো তই কিমান পানীৰ মাছ, তোৰ নিচিনা কিমান গাল ল'ৰা ছোৱালী জনম দিয়াইছো, তই মোৰ লগত তুৰি মুৰি কৰিবলৈ আহ। এতিয়া হাত ভৰি মাৰি লৰচৰ কৰিবলৈ ধৰিলে। মাকৰ বুকু জোৰাই আছে। তাই গম পাই গ'ল কাৰ হাতত পৰিছে। তেনে ছোৱালী? হেৰ' এই মহাভাৰতখননো কিহলৈ গালো? মাকৰ গা মোৰ ভালে বুলিছ তেনে? ছোৱালী এজনী জন্ম দিওঁতে সেইজনী দংদঙীয়া মানুহৰ কিটো হ'ব হেৰ'? পিছবেলালৈ গৰু এৰাল দিব পৰা হ'ব। তয়ো আৰু ৰহি? কি হ'ল, মুখ গুমুঠাই পেলালি? কেঁচুৱা পোৱা মানুহজনীক মই গৰু খুটি মাৰিবলৈ দিম নে এতিয়া? এই দিয়নে নিদিয় মই নাজানো, আগে পিছে গৰু এৰাল দিয়া দেখিছো বাবেহে ক'লো। দিনটো মই ঘাটত থাকিব লাগে, ঘৰখন চলিব লাগিব। গৰুজনী তাই ঘৰত থকা মানুহজনী অকণ ঠাই সলাই নিদিলে কেনেকৈ হ'ব? তাকো বাৰিষাৰ দিনত। খৰালি মই মেলিয়ে লৈ যাওঁ, তাকেনো তই গাই শুনাব লাগেনে? মই একো গাই শুনোৱা নাই অ'। চাওঁ, চাহপানী এটোপাৰ ব্যৱস্থা কৰ যা। মই খাওঁতকৈ গাটো তিয়াই লওঁ। বগৰী তলত দানা বঢ়োৱা চৌকাটোতে পানী উতলাই থৈ আহিছো। চেঁচা পানীয়ে গা ধুব নালাগে তই। ৰবি মই বাকি দিছো। তই সেই চুৱা গাৰে এইটো চুবগে নালাগে। বৰ কোব দেখোন। সেয়াই এই চাহ পানী উতল আহিছে আৰু তই পানী চাতি মাৰি আহেই আৰু। চাহৰ লগত একেবাৰে বিস্কুট মিঠাই। টাউনৰ ফালে গৈছিলি নেকি? নাওখন এৰি মই এতিয়া চহৰ পাওঁগৈ নে? এই কলাবাপুৰ পিতেকটো এই টাউনলৈ সদায় যায় নহয়, কলেজত পঢ়ে। তাকে পইচা দি ক'লো, বোলো আনি দিবিচোন বিস্কুট মিঠাই পেকেট এটা। সিহে চাই চিতি আনি দিছে। সোৱাদ নে বাৰু? ছোৱালীজনীৰ লক্ষণ ভাল, উঠি আহিব। চাবি ভালকৈ। ভগৱানে দিছে নিজে ৰাখিব। ভগৱানে মুখখন মেলাই খুৱাই দিবহি তেওঁ। নিজে চাবি, কেঁচুৱাকো মাককো। ভগৱানে বস্তুকণ ভালেই দিয়ে, এই মানুহৰ হাতত পৰিহে নষ্ট যায়। চাবি নিজে, নাওখনতে ভাহি নাথাকিবি। বৰ তেৰেচিয়া কথাবোৰ তোৰ। এই লেন চেলাই কথা ক'বলৈ সময় নাই মোৰ। বাতিটো ধুবি, মোৰ সময় নাই এতিয়া। সৰু শলিয়াৰ পুতেক ভাই,
তাৰ ঘৈণীয়েকলৈকো খবৰ দি থৈছে মোৰ বেলিয়ে হৈছে। হ'ব 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 মই হ'ব যা যা মই ধুব পাৰিম। ল ল ল এইকেইটা লচোন, এইকেইটা পইচা ৰাখ। এই নাৰী কটাৰ মাননি বুলি ল, না নকৰিবি। হ'ব দে, মই গধূলি এপাক মাৰিম। সেইটো নহ'ব, এপাক মাৰিলে নহ'ব, সদায় দিনে আহি চাই যাবি। মই ঘৰত থাকিব নোৱাৰো, তই জান। নাও এখন আছে, ঘাট এটা আছে, ছোৱালী জনম দিয়াই লৈছ, নিজ হাতে ডাঙৰ কৰ। সেইটো কলো হ'ল। গোট ছোৱালী এজনী মই অকলে ডাঙৰ কৰিব নোৱাৰো হ'ল। চাবি ঐ। হ'ব যা, ডাঙৰ হ'ব তাই। পিতাই মই এইফালে আছো। মানুহ নাই বাবে ধপাত অকণ পুৰিছো। মৰিব খুজিছ হা? মৰিব খুজিছ? ভাল মানুহৰ হাক বচন নুশুন, ভাল দৰকাৰী কথা এটা ক'লে উৰুৱাই দিয়। মই যেন তাইৰ গালি খাবলৈহে জন্ম লাভ কৰিলো। মই গালি পাৰিবলৈ ইয়ালৈ আহিছিলোঁ। গালি পাৰিবলৈ ইয়ালৈ আহিছিলোঁ। গালি নেখাবলৈ হ'লে গালি নোখোৱা কাম কৰিব লাগে। ডাক্তৰে বিড়ি সোপা হুপিবলৈ মানা কৰিছিলে নে নাই? তেনে কিয় হুপি আছ? এই চেঁচা বতাহ মাৰি আছে, মানুহ এটা অহা নাই, মইনো কি কৰোঁ বাৰু? সোপাকে এটা মাৰো বুলি ভাবিলো। মৰ, হুপি মৰ। তাৰপিছত মই মৰো, চিন্তা নাই। মই কেনেকৈ থাকিম, ক'ত থাকিম, সেইবোৰৰ হিচাপ আছে তোৰ? চেঁচা বতাহে মাৰিব তাক। বিড়ি হুপি গৰম উঠাইছে। সেইবোৰ নমৰো মই, তোক অকলশৰীয়া কৰি নমৰো। থাকিম। থাকে। সিবাৰ যিটো কাহ, মই টাউনলৈ নিনিয়া হলে বাচিলিহেঁতেন। বুকু কঁপি গৈছিল মোৰ। নমৰো। তইও মোক মৰিবলৈ নিদিয়, ময়ো তোক অকলশৰীয়া কৰি নিদিওঁ। বাৰু এই কেলে আহি ওলালি সেইটো ক, এনেই দপদপাই থাকিব নালাগে। এইখনৰ চহী এটা কৰ। কি এইখন? স্কলাৰশ্বিপৰ ফৰ্ম। তয়ে মাৰি দিব পাৰ দেখোন। কিবা ভোটৰ কাগজত তয়ে মাৰি দিছিলি দেখোন। সেইবোৰো বেলেগ, এইবোৰো বেলেগ। এই আখৰ নিলিখা মানুহ, কিবা বেকেটা বেকেটি হয়ও আখৰবোৰ, সেই লিখি ভাল নাপাওঁ। হওক, একো নহয়। হাতৰ আখৰৰ পৰীক্ষা নহয়। পুতুকণা ভায়েকটোৱে দেখোন সদায় মাৰি থাকে মোৰ চহী। তাকে ক'ব পাৰিলিহেঁতেন, মাৰি দিলেহেঁতেন নহয়। কি কৈছো শুনিছনে নাই? চহী লোকে মাৰিব পাৰে নেকি? আৰু তোৰ আখৰ কেইটা লাগে মোক? সেইকেইটা আখৰ, সেইকেইটা মোৰ পৰিচয়। মোৰ ফৰ্মখনত তোৰ আখৰ কেইটা লাগে সকলোৱে জানিব লাগে। ৰুদ্ৰ নাৱৰীয়াৰ জীয়েকে কলেজত পঢ়িছে, তই পঢ়াইছ। এই বয়সত নাও টানি মোক পঢ়াইছ। তোৰ চহীটো সেইবাবে লাগে। তই যে পঢ়াইছ, মই যে পঢ়িছো, সেই কথাটো পৃথিৱীখনে জানিব লাগে। সেইবোৰতো আমাৰ ভিতৰুৱা কথা, নে কি হলে জানিব লাগে? হ'ব থ চহী কৰিবিনে এইখন ফালি নদীলৈ দলিয়াই দিম এতিয়া? কিবা ৰণচণ্ডীজনী হৈ থাক। দে ক'ত চহী কৰিব লাগে দে। ভালকে ধৰি থাকিবি, বতাহ মাৰি আছে, উৰি যাব কেনেবাকে। এটা কাম কৰচোন, সেই কাঠচুলি টুকুৰাকে আনগৈ যা, আঁঠুত চহী কৰিবলৈ বেয়া। এই টুকুৰা সেই টুকুৰা নহয়, সেই টুকুৰা ধপাত কুটা জবলা বুঢ়াই এই জংঘলী ভাংকুটি সেইখিনিত থলেহি। সেই টুকুৰা নহয়, এই কাষত থকা বহল ছটা। তই জবলা বুঢ়াৰ লগত ভাঙটো ধৰিলি নে? ভাং নেটানো মই। আন সেই ছটা দে। মোৰ মুখত কেতিয়াবা ভাঙৰ গুণ পাইছ তই? মিছা চোভা কৰে এইজনী, কে তিতা লাগি যায়। ইয়াতে কৰ, এই আঁচ দুডালৰ মাজত। বৰ সৰু জেগা দেখোন। মোৰ আখৰ ইমান সৰু হ'ব জানো? ডাঙৰ ঠাই লাগে। আহল বাহল ঠাইত ভয় নালাগে, পাৰো তেতিয়া। এতিয়াও পাৰিবি, সৰুকৈ লিখ। কলম ধৰ। ৰটোকে বহলাই নেপেলাবি আকৌ, নাতিবগৈ। পাৰিছ। ধুনীয়া হৈছে। মই কৈছিলো নে নাই পাৰিবি বুলি? চা এতিয়া।
মোৰ ঘূৰাই গ'লগৈ একেবাৰে চাচোন ঘামি গ'লগৈ এনে কাম দিছ তই চহী এটা কৰোঁতে ঘামি যায় দিনটো ৰ'দত নাও চলালে ঘাম নোলায় চহী এটা কৰিলে মৰে মানুহ লিখাটো কম কথা বুলি ভাবিছ তই সৰু থাকোঁতে আমাৰ ইয়াত পাঠশালা স্কুল আছিল বুলি আখৰকেইটা চিনিলোঁ তেতিয়াই চিনি থলোঁ বুলি গম পালোঁ যে আখৰ বোলা বস্তু এটা আছে সেইটো চিনিব লাগে পাছে পানীয়ে বাট সলালে পাঠশালা উঠি গৈ মোৰ পালেগৈ বহুত দূৰ হৈ গ'ল হ'ব যাওঁ দে মই ঘৰলৈ গৈ ভাত খাই বেগ চেগ লৈ আহোঁগৈ তই ধপা থুপি নাথাকিবি কিন্তু কলেজত আজি জমা দিব লাগিব কালিয়ে দিব লাগিছিল মই তেনে আকাশলৈ চাই বহি থাকোঁ আৰু তই আহিবি বুলি নদীখনলৈকে চাই বহি থাক নদীলৈ চাই থাকিলে আমনি নালাগে বহি থাক ধপাত আছে নেকি তোৰ ওচৰত নাই 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 আছে আছে চাওঁ চাওঁ ঐ, নাই, ধপাত নাই, আছে তোৰ নাই। ওচৰত ধপাত আছে ধপাত কেনেকুৱাজনী কৈছে এজনী? আৰে দেখা দেখা ক'ত ধপাত আছে ধপাত আছে তোৰ ওচৰত ধপাত আছে আৰু এইটো মানুহক ঘৈণীয়েকে এৰি থৈ গ'ল এই চাবি 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 সেই সোপা মহৰ গোবৰ কাপোৰে কানিয়া লাগিব এইফালে দিয়া মোৰ 2 বছৰ পায়নে বাৰু চাচোন মায়ে এনেকুৱা কাম কৰিব পায়নে 2 বছৰীয়া জীয়েকজনীক এৰি আন কাৰোবালৈ বিয়া হৈ যাব পায়নে এই থ মাৰৰ কথা মোক নালাগে মোক লাগে কিমান কষ্ট কিমান শাস্তি জীৱনত নাও চলাই ভাত কাপোৰৰ ব্যৱস্থা কৰা মানুহ এটাৰ লগত ডাঙৰ হৈছোঁ খাইছোঁ বৈছোঁ ধেমালি পাইছ মোক মোক পঢ়ুৱাবলৈ পঠালে চাচোন বৰ কুবেৰে গৈছো তই গা ঘেলাই মই সন্ধিয়া নৈ পাৰত ফুৰিবলৈ আহিছোঁ হা চেঁচা বতাহ খাবলৈ যেনে তেনে বিধুৰ টেম্পুখন টাউনলৈ যোৱাৰ আগতে পাবগৈ লাগিব সেইখন নেপালে আৰু মোৰ শেষ পাবি গৈ সেইফালে কেনি গৈছ পঠায়েদি পোনাই চমু হ'ব এতিয়া ভাল হ'ল নহয় যাবলৈ বোকা চোকা নাই নদীৰ পাৰত থকা চালিখনতে ভাত ৰান্ধি থয় বতুৱা এটাতে মাছ শাক যি পাই সকলো সিজায় মই স্কুলৰ পৰা তালৈকে যাওঁ আৰু খাওঁ তাতে থাকোঁ কেতিয়াবা সেই চালিখনৰ তলতে টোপনি যাওঁ উলু শৰণ খেৰ পাৰি থয় মজিয়াত গামোচা চাদৰ যি পাওঁ পাৰি লৈ শুই থাকোঁ সন্ধিয়া নাও সামৰি ঘৰলৈ যাওঁতেহে ঘৰ গৈ পাওঁ ডাঙৰ হলত যেনিবা মই অকলে থাকিব পৰা হ'লোঁ ঘৰত বাপেৰে কিন্তু পঢ়ুৱালে আকৌ দেই তোক এটা নাৱৰীয়াই যে মন কৰিলে মই পঢ়িব লাগে বুলি সেইটো সন্মান কৰিবলগীয়া কথা হয়নে নহয় তেওঁৰ সেই মনটোৰ বাবেই মই কষ্ট নুবুলো তহঁতে আখৰকেইটা চিনি পাই আৰু আগেয়ে নাবাঢ়িলি পাৰিলোহেঁতেন এতিয়া ভাবিছোঁ পাৰিলোহেঁতেন কিন্তু ঘৰৰ দায় দায়িত্বও বহুত হ'ল পঢ়া শুনাত মন দিয়া হ'লে পেট নভৰিলেহেঁতেন সৌটো বিধু ওলালেই বিধু ঐ ৰবি 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 ঐ বিধু জহনীটোৱে পিছফালে চোৱাই নাই নহয় বিধু 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 দেখিলে 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 ৰৈছে 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 সোণালী জয়ন্তীৰ শোভাযাত্ৰাৰ বাবে খেলপথাৰৰ মাজত অৱস্থান গ্ৰহণ কৰক
শোভাযাত্ৰা আৰু মাত্ৰ কেইমিনিটমানৰ পিছতেই আৰম্ভ হ'ব। সোণালী জয়ন্তী উৎসৱৰ এই শোভাযাত্ৰা শুভাৰম্ভ কৰিবলৈ বোলছবি জগতৰ উদীয়মান তাৰকা অৰ্ণৱ বিজয়ক নিমন্ত্ৰণ জনাইছিলোঁ। তেখেত আহি আমাৰ মাজত উপস্থিত হৈছেহি। তেখেতে পতাকা জোকাৰি শোভাযাত্ৰাৰ শুভাৰম্ভ কৰিব। শ্ৰদ্ধেয় ৰাইজ, শ্ৰদ্ধেয় ৰাইজ। কথাবোৰ কওঁতে মনে মনে ক'বা, মনে মনে। ইফালে সিফালে শুনিলে ডাঙৰ কথা হ'ব। এইটো ডাঙৰ কথা ছাৰ। হয়, ডাঙৰ কথা হয়, কিন্তু কথাটো মনে মনে ছেটল কৰিব লাগিব। ইমান ডাঙৰ ৰাজহুৱা অনুষ্ঠান এটা চলি আছে, এলেকাটোৰ মান সন্মানৰ কথা নহয় জানো? তাত তুমি এইবোৰ কথা কিয় উলিয়াইছা? মই উলিয়াইছোঁ? কি কথা কৈছে ছাৰ? মই উলিওৱা কথা এইটো? মই উলিওৱাৰ বাবে এইটো কথা ওলাইছে? এটা অতি ডাঙৰ ঘটনা ঘটিছে। মনে মনে। আগতে এই সোণালী জয়ন্তীটো সুকলমে শেষ হৈ ল'বলৈ দিয়া। সোণালী জয়ন্তী হৈ থাকক, তাত কোনে বাধা দিছে? কিন্তু ছোৱালীজনীটো সোণালী জয়ন্তী উৎসৱলৈ আহিছিল, শোভাযাত্ৰাত অংশ ল'বলৈ আহিছিল। হয় ছাৰ, সেইকাৰণে মই আপোনাৰ ওচৰলৈ আহিছোঁ। আপুনি সোণালী জয়ন্তী উৎসৱৰ মাননীয় সভাপতি। আপোনাৰ দায়িত্ব ছাৰ। মই সেয়েহে আপোনাৰ ওচৰলৈ আহি প্ৰথমে আপোনাক ক'বলৈ আহিছোঁ, আপুনি পুলিচ চুলিচ মাতি লৰালৰিকৈ কিবা এটা ব্যৱস্থা লওক। পুলিচ? এতিয়া পুলিচ মাতিম মই? তেতিয়াহ'লে দেখোন একো বাকীয়ে নাথাকিবগৈ। কি বাকী নাথাকিব ছাৰ? আহা, কেনেকৈ বুজাও বাৰু তোমাক? বুজাবলগীয়া কি আছে ছাৰ? আপুনি কৈ যাওক, মই যি বুজো নিজে বুজিম। মই বুজি পাম নহয় ছাৰ। চোৱা, বয়সত তুমি তেনেই সৰু ছোৱালী, কলেজত পঢ়ি আছা। মই সকলোবোৰ কথা তোমাক ক'বও নোৱাৰোঁ। তুমি এটা কাম কৰা, কাকো একো ক'ব নালাগে। মই চুপে চাপে কিবা এটা কৰিম। চুপে চাপে কিয় ছাৰ? সেইটোকে তোমালোকে নুবুজা। আজি কিমান দিন ধৰি কিমান মানুহে এই নেৰা নেপেৰাকৈ এই কামটোত লাগি আছে তুমি জানা? কিমান মানুহে নেখাই নবৈ দেহা মাৰি কাম কৰি আছে তুমি গম পোৱা? পইচা কিমান লাগে তুমি জানা? এই পইচাবোৰ ক'ৰ পৰা আহিব সেই চিন্তা কৰি ঘূৰি ঘূৰি মানুহ বলিয়া হ'ব লাগে তুমি জানা? এটা প্ৰগ্ৰেম ছাকচেছ কৰিবলৈ একোজন বিভাগীয় সম্পাদকে কিমান শ্ৰম আৰু ত্যাগ কৰিব লাগে তুমি জানা? সোণালী জয়ন্তী এখন এবছৰ লাগিছে পাতিবলৈ। কিন্তু ছাৰ, ইমানবিলাক কষ্ট কিয় কৰিছে মানুহবিলাকে? ঠাই টুকুৰাৰ বাবে এটা ভাল ঘটনা উদাহৰণ হিচাপে থাকক। অতিথিসকলে আমাৰ ঠাই টুকুৰাৰ প্ৰতি এটা ভাল সন্মানজনক মনোভাৱ লৈ উভতি যাওক। তেহে এনে এটা অনুষ্ঠান পতাৰ সাৰ্থকতা থাকিব। তাত যদি এনেবোৰ কথা ওলাই যায়, অঞ্চলটোলৈকে বদনাম নাহিবনে? মানুহে কি ধাৰণা ল'ব? আমি কেনেকৈ মুখ উলিয়াম? এতিয়ানো কেনেকৈ মুখ উলিয়াব ছাৰ? কেনেকৈ মুখ উলিয়াম মানে? এইবোৰ কথা ক'তো নুলিয়াবা, কাৰো লগত নেপাতিবা। অনুষ্ঠানটো সুকলমে হৈ যাওক। 3টা দিন পাৰ হৈ যাবলৈ দিয়া। 6 নে 7ত পঢ়া ছোৱালী ছাৰ। মই জানো। আপুনি সকলো গম পায় ছাৰ? গম নেপাবলৈ মই কলা বোবা মানুহ নহয়। সময়মতে সকলো গম পাইছোঁ। আৰু মনে মনে আছে? মনে মনে আছোঁ, থাকিম মনে মনে। তুমিও মনে মনে থাকা। এটা ঐতিহ্যপূৰ্ণ অনুষ্ঠানৰ সোণালী জয়ন্তী উৎসৱ চলি আছে। বহু মানুহৰ আশা আকাংক্ষা জড়িত হৈ আছে। সেই ছোৱালীজনীৰ আশা আকাংক্ষা একো নাছিল নেকি ছাৰ? এতিয়া এইবোৰ লেলেতীয়া কথা পাতি থাকিবলৈ মোৰ হাতত সময় নাই। অকণমান শান্তিৰে ভাবি চিন্তি মই যি পাৰোঁ কৰিম নহয় কৰিমেই। তুমি এতিয়া যোৱা, ক'তো একো গাই নুফুৰিবা। অসুৰ মানুহ এসোপা আছে। মই কাকো নকওঁ বাৰু তুমি মোৰ ওচৰলৈ আহিছিলা বুলি। তেনে আপুনি মোক মনে মনে থাকিবলৈহে ক'লে? 2 দিন বা 3 দিনলৈ সকলো ঠিক হৈ যাব। আৰু এই 2-3 দিনত আপোনালোকে যিমান পাৰে সিমান ভাল ভাল কথা ক'ব। মাইকত চিঞৰি চিঞৰি ঠাইখনৰ ঐতিহ্য পৰম্পৰা বখানিব আৰু ঐতিহ্য পৰম্পৰাৰ
বহল ব্যাখ্যা শুনি শুনি মানুহ আনন্দিত হ'ব। শোভাযাত্ৰালৈ বুলি ওলাই অহা এজনী 6-7ৰ ছোৱালীক কেইটামান ডেকা ল'ৰাই অত্যাচাৰ কৰিব, হাবিৰ মাজত পেলাই থৈ যাব অচেতন অৱস্থাত। ৰাতি তাই চুচৰি পথাৰ পাৰ হ'ব। ৰাস্তা ঘাট একো এন্ধাৰত নেদেখি অচিনাকি মানুহৰ ঘৰৰ লাইটৰ পোহৰৰ দিশে আহি ফেন্সিং পাৰ হৈ চুচৰি মানুহৰ ঘৰত খবৰ দিব, ঘৰত থৈ আহিবলৈ কাকুতি কৰিব, নিজৰ ওপৰত হোৱা অত্যাচাৰৰ কাহিনী ক'ব, মানুহ ঘৰে বিশ্ৰুতি খাব, কি কৰিব কি নকৰিব হৈ মানুহ মাতিব। আমি ঐতিহ্য পৰম্পৰা লৈ চিঞৰি থাকিম আৰু সেই চিঞৰে এজনী সৰু ছোৱালীৰ উচুপনি তল পেলাই কোনেও নুশুনা কৰি দিব। চুপ, মনে মনে থাকা। বেছি হৈ গৈছে তোমাৰ। মোৰে অফিচত আহি মোকে এনে কথা ক'বলৈ তোমাৰ সাহ বাঢ়ি গৈছে। যোৱা বুলিছোঁ। মই যি পাৰোঁ কৰিম। কিন্তু কোনো কিন্তু নাই, যোৱা। যিদৰে আৰ্জেণ্ট মতাই আনিলি, মই বোলো তোৰ কিবা অসুখ বিসুখ হ'ল নেকি আকৌ? ইয়াত কি কৰিছনো? অকলে বহি আছ? কিবা ডাঙৰ কাম কৰিছ নেকি? একো কৰা নাই। মোকনো কেলে মতাই আনিলি? বেনুকাই ঘৰলৈ ফোন কৰিছ। বেনুকাই বিচাৰি মোক পথাৰত গৰু পানী খুৱাই থকাতেগৈ কৈছেগৈ। মই ঘৰলৈ আহি ভৰি হাত ধুই লং পেণ্টত জোকা এটাহে মাৰিছোঁ আৰু। চোলা আহি আমাৰ এই সৌদাহঁতৰ পদূলিতে পিন্ধিছোঁহি। চেণ্ডেল ভুলতে ভাইযোৰকে পিন্ধি আহিলোঁ। পিছত দেখিলে বকিব মোক। আকৌ কিয় মাতিলি? মই অথনিৰে পৰা বক কৰি আছোঁ, তই চামোন একেবাৰে। মাত বোল নাই। তইহে কিবা ক'ব লাগিছিল। তই নহ'লে মোৰ নহয়েই। তই আমাৰ ঘৰতে জন্ম ল'ব লাগিছিল। তই ক'ৰ পৰা জন্ম ল'বি আৰু? তোৰ জন্মৰ পিছতে মায়ে পলালেই, মোক জন্ম দিবলৈ নৰলেই। উপায় নেপায় মই অন্য ঘৰতে জন্ম ল'ব লগা হ'ল। এতিয়া সেইবোৰ বাদ দে, আচল কথা ক। নলগা জেঙত লাগি ল'লোঁ। এতিয়া পিছ ভৰিও কৰিব নোৱাৰোঁ। এজনী 6ত নে 7ত পঢ়া ছোৱালীক কেইজনমান ল'ৰাই ফুচুলাই লৈ গৈ অত্যাচাৰ কৰিলে। তই ইয়াত কিয় সোমালি আকৌ? ছোৱালীজনী তোৰ চিনাকি নেকি? নহয়, চিনাকি নহয়। তেনে আকৌ? মই যদি একো এষাৰ নেমাতোঁ, একো নকওঁ, তেনে নিজৰ ওচৰত সন্মান লাঘৱ হোৱা যেন পালোঁ। কি কৰিলনো? ইমান ডাঙৰ ঘটনা এটা ঘটি গ'ল, অথচ সোণালী জয়ন্তী চলি থকা বাবে মানুহবিলাকে মন দিয়া নাই। ঘটনাটো গোপন কৰি মানুহবিলাকে গামোচা পিন্ধি বহি আছে। মহিলাসকলে ধুনীয়া সাজ পিন্ধি ফটো তুলি আছে। কিবা খং উঠি গ'ল দেখি। গোটেই কাৰবাৰটো কিবা বিকচিনা লাগি গ'ল। ইমানবোৰ মানুহে মনে মনে থাকিব পাৰে, মইনো কিয় মাতিব লাগে, নহয় জানো? মই এনেই থকা নাই। কিবা এটা যে কৰিছোঁ, নিজৰ ওচৰত সন্মানীয় হৈ আছোঁ। শ্ৰোতাসকলে ইমান পৰে অনাতাঁৰ নাট সমাৰোহ 2025ত আধা কোৱা কাহিনী নাটখনিৰ প্ৰথম খণ্ড শুনিলে। নাটৰ ৰচনা আৰু পৰিচালনা সপোনজ্যোতি ঠাকুৰৰ, পৰিৱেশন কৰিলে দেৰগাঁৱৰ নাট্য চৰ্চা কেন্দ্ৰৰ শিল্পীসকলে। বিভিন্ন চৰিত্ৰত অভিনয় কৰিলে পবিত্ৰ শইকীয়া, দৰ্শনা দেৱী, সত্যেন শইকীয়া, ৰাজশ্ৰী, মাধৱ ফুকন, জোনমন দেৱী আৰু সপোনজ্যোতি ঠাকুৰে। সংগীত আছিল পদুম ৰাজবংশী, ৰূপম ৰাজবংশী আৰু ৰঞ্জন হাজৰিকাৰ। প্ৰযোজনা সহযোগী প্লাৱন ৰাজখোৱা আৰু নাটখনিৰ প্ৰযোজনা আছিল ইন্দিৰা মৰাঙৰ। সামগ্ৰিক পৰিকল্পনা লোহিত ডেকাৰ। এই নাটৰ পৰৱৰ্তী তথা অন্তিম খণ্ড শুনিবলৈ পাব কাইলৈ নিশা 9:30 এই খণ্ডটিৰ পুনৰ প্ৰচাৰ শুনিবলৈ পাব কাইলৈ পুৱা 8:30